সংশোধনৰ বছৰ 2026 আৰু বিত্তীয় তাৰিখটো আপোনালোকৰ দিয়া হৈছে 1/1/2026 আৰু সংশোধনৰ প্ৰকাৰ বিশেষ সংশোধন 2026 আৰু প্ৰকাশনৰ আজি 27 তাৰিখ 12 মাহ 2025 চলি আছে। গতিকে আপোনালোকৰ এইটো আজি প্ৰকাশ পাইছে। আপোনালোকে সকলোৱে গমেই পায় যে আমাৰ গোটেই অসমখনত কিন্তু এইকেইদিনমান আগত আপোনালোকৰ এছআৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছিলে। এছআৰ প্ৰক্ৰিয়াৰ বিষয়ে কিন্তু মই আপোনালোকক এটা ফুল ভিডিঅ' বনাই আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব বা আপোনালোকৰ কি কাম কৰিব লাগিব। গতিকে এতিয়া কিন্তু আপোনালোকৰ এছআৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এছআৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে কিন্তু আপোনালোকৰ বৰ্তমান যিটো আপোনালোকৰ খচৰা ভোটাৰ তালিকা, এই ভোটাৰ তালিকাত আপোনালোকৰ নামখন আগতে যদি ভুল হৈ আছিলে এতিয়া কিন্তু আপোনালোকৰ ঠিক কৰি দিয়া হৈছে, বা আপোনালোকৰ এছআৰ প্ৰক্ৰিয়া যেতিয়া আপোনালোকে কৰিছিলে তেতিয়া কিন্তু আপোনালোকৰ গোটেইখিনি আপোনালোকৰ নাম বা কিবা আপোনালোকৰ যদি ভুল হৈ আছিলে তেনেকুৱা কিন্তু আপোনালোকৰ সেইকেইটা আপোনালোকৰ ঠিক কৰি দিয়া হৈছে। গতিকে বৰ্তমান কিন্তু আপোনালোকৰ 27 তাৰিখ আজি 27 তাৰিখে কিন্তু আপোনালোকৰ এছআৰ প্ৰক্ৰিয়াৰ তৰফৰ পৰা কিন্তু আপোনালোকৰ যিটো খচৰা ভোটাৰ তালিকা হয়, ভোটাৰ তালিকা কিন্তু আপোনালোকৰ আজি প্ৰকাশ পাইছে। গতিকে আপোনালোকৰ যদি এই ভোটাৰ তালিকাত নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আৰু কোনো প্ৰব্লেমেই নাই। গতিকে আপোনালোকৰ নামটো আপুনি কেনেকৈ চেক কৰিব পাৰিব, নিজৰ মোবাইলৰ জৰিয়তে আপুনি আজিৰ এই ভিডিঅ'টো চাই কিন্তু আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকে খচৰা ভোটাৰ তালিকাখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ ভোটাৰৰ যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট আছে, এইটো ৱেবছাইটত কিন্তু আপোনালোকৰ আহিব লাগিব। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই কিন্তু এই ৱেবছাইটটো এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ক্লিক কৰি ডাইৰেক্টলি কিন্তু এইটো পেজলৈ আহিব পাৰিব। এইটো পেজত অহাৰ লগে লগে কিন্তু আপোনালোকে প্ৰথমতে কিন্তু আপোনালোকৰ মোবাইল নম্বৰ আৰু এখন পাছপোৰ্ট দি কিন্তু আপোনালোকৰ লগ ইন কৰিব লাগিব, বা অ'টিপিখন বহুৱাই কিন্তু আপোনালোকৰ লগ ইন কৰিব লাগিব। গতিকে মই সেইখিনি আপোনালোকক দেখুওৱা নাই, কাৰণ ভিডিঅ'টো অলপ দীঘল হৈ যাব পাৰে, সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাই। আৰু আপোনালোকে অকল মোবাইল নম্বৰটো আৰু অ'টিপিখন বহুৱাই কিন্তু ইয়াত আহিব লাগিব। আৰু এইটো ৱেবছাইটত কিন্তু আপোনালোকৰ ভোটাৰৰ সকলো কাম আপোনালোকে অনলাইনত আপোনালোকে ভোটাৰৰ কাৰণে যিকোনো কাম আপোনালোকে অনলাইনত আপোনালোকে ভোটাৰ আইডিৰ কাৰণে বা হেৰিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিকোনো কাম ভোটাৰৰ ইয়াত কিন্তু আপোনালোকে কৰিব পাৰিব। গতিকে আপোনালোকে প্ৰথমতে এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকে ইয়াত চাব যে প্ৰথমতে আপোনালোকৰ ইয়াত 2 নম্বৰত ইফালে আপোনালোকে চাব, আৰু ইফালে আপোনালোকে চাব ডাউনলোড ইলেক্টৰ ৰুল বুলি আপোনালোকৰ ডাইৰেক্টলি ইয়াত লিখা হৈছে, ডাউনলোড ইলেক্টৰ ৰুল বুলি ডাইৰেক্টলি আপোনালোকে লিখা হৈছে। গতিকে আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকৰ যিটো ষ্টেট আছে, ষ্টেটখন আপোনালোকে আসামটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু আপোনালোকে আসামটো আপোনালোকে প্ৰথমতে চিলেক্ট কৰিব লাগিব। আপোনালোকৰ যিটো ষ্টেট হয় ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ ইয়াৰ অফ ৰিভিজন আপোনালোকৰ এইটো 2026 অৰ্থাৎ 2026 থাকিব। তাৰপিছত কিন্তু আপোনালোকে এই 2 নম্বৰটো আপোনালোকে 2026 আপোনালোকে বহুৱাই দিব। বহুৱাৰ পাছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ লগে লগে কিন্তু আপোনালোকে চাব যে ইয়াত কিন্তু আপোনালোকৰ এছেম্বলি অৰ্থাৎ আপোনালোকৰ যিটো হেৰি হয় আপোনালোকৰ সেইটো চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকৰ চিলেক্ট কৰিব দিছে, মই আপোনালোকক চিলেক্ট কৰি দেখুৱাই দিছোঁ যে ইয়াত আপোনালোকৰ যিটো আপোনালোকৰ হেৰি হয় আপোনালোকৰ যিটো ব্লকটো হয়, ব্লকখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব দিছে। এই ব্লকখন আপোনালোকে চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে মই এখন ব্লক মাৰিছোঁ, মাৰাৰ পাছতে কিন্তু আপোনালোকৰ এইটো আহি যাব। অহাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ যিটো আসামটো আপোনালোকৰ চিলেক্ট কৰা থাকিব। তাৰপিছত কিন্তু আপোনালোকৰ এই কেপচা কোডটো আপোনালোকে এইখিনি জেগাত অলপ সৰু জেগাটোত আপোনালোকৰ দিব লাগিব। মই কেপচা কোডটো আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে কেপচা কোডটো অলপ ভালদৰে মাৰিব। যদি আপোনালোকে ভালদৰে নামাৰে তাৰপিছত কিন্তু আপোনালোকৰ আকৌ গোটেইখিনি কাম কৰিবলগীয়া হ'ব। গতিকে আপোনালোকে কেপচা কোডখন আপোনালোকে ভুল নকৰিব। আপোনালোকে অলপ ভালদৰে চাই মেলি তাৰপিছত হেৰি কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত কোৱা হৈছে যে ইয়াত আপোনালোকৰ চাৰ্চ বাৰ এটা দিয়া হৈছে। আপোনালোকে ক'ত বুথখন দিয়ে আপোনালোকৰ গোটেইখিনি কিন্তু আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰিলে কিন্তু আপোনালোকে পাই যাব। যদি আপোনালোকে নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ইয়াত চাব যে চাৰ্চ কৰিব আপোনালোকে। মই এখন আপোনালোকক চাৰ্চ কৰি দেখুৱাই দিছোঁ। এইটো আহে নে নাই চাওক। এইটো চাব কাঠনি হাইস্কুল বুলি আপোনালোকৰ আহি গৈছে। তাৰপিছত কিন্তু আপোনালোকে এই টিক চিন এটা মাৰি দিব ইয়াত। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত কিন্তু আপোনালোকে এইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে ওপৰত আপোনালোকে স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াত চাব যে ডাউনলোড চিলেক্ট PDF বুলি আপোনালোকে ডাইৰেক্টলি লিখা হৈছে। আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ এইটো ছাকচেছ নহ'ব। অলপ সময় আপোনালোকে ৱেইট কৰাৰ লগে লগে কিন্তু আপোনালোকৰ এইটো ছাকচেছ হৈ যাব। তাৰপিছতে কিন্তু আপোনালোকৰ যিটো আপোনালোকৰ
যিটো খচৰা ভোটাৰ তালিকা আছে সেই খচৰা ভোটাৰ তালিকাখন কিন্তু আপোনালোকৰ সন্মুখত PDF আকাৰে কিন্তু আপোনালোকৰ সন্মুখত শ্ব' কৰিব আৰু শ্ব' কৰাৰ লগে লগে কিন্তু আপোনালোকৰ মানে যিটো ভোটাৰ তালিকা আছে ভোটাৰ তালিকাত আপোনালোকৰ নামখন আপুনি চেক কৰিব পাৰিব আপোনালোকৰ নামটো আহিছে নে নাই আপোনালোকে চেক কৰাৰ লগে লগে কিন্তু ইয়াত চাব যে আপোনালোকৰ অলপ সময় অপেক্ষা কৰাৰ লগে লগে ডাউনলোড এগেইন বুলি আপোনালোকৰ আহি যাব আৰু আপোনালোকে যেতিয়া ডাউনলোড এগেইনত ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ফাইলটো ডাইৰেক্টলি অপেন হৈ যাব আপোনালোকে অপেনছত ক্লিক কৰিব যেতিয়া নেকি আপোনালোকে অপেনছত ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকে চাব মানে বৰ্তমান যিটো আপোনালোকৰ লিষ্ট আছে লিষ্টখন কিন্তু আপোনালোকৰ ডাইৰেক্টলি ওলাই পৰিব আপোনালোকে ক'ত ভোট দিয়ে বা আপোনালোকৰ নামখন আপুনি যদি যিটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে সেই ডিষ্ট্ৰিক্টটো বা আপোনালোকৰ মানে ব্লকটো আপোনালোকে চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে চাব যে আপোনালোকৰ ঘৰ নম্বৰখন আপোনালোকে ইয়াত মিলাই ল'ব যদি আপোনালোকৰ ধৰি লওক 200 বা 201 বা 202 বা 210 আপোনালোকৰ কিমান হয় আপোনালোকৰ ঘৰ নম্বৰটো আপোনালোকে চিলেক্ট কৰি ল'ব যেতিয়া নেকি আপোনালোকৰ ঘৰ নম্বৰটোত আপোনালোকে আহি যাব তাৰ পিছতে কিন্তু আপোনালোকৰ নামখন আপোনালোকে পাই যাব আৰু আপোনালোকৰ নামখন অলপ ভালদৰে আপোনালোকে চাই মেলি ল'ব যদি কিবা ভুল হয় আপোনালোকে কিন্তু এতিয়াও ঠিক কৰিব পাৰিব গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে ভোটাৰ তালিকাখন খচৰা ভোটাৰ তালিকাখন যিটো 2026ত ওলোৱাৰ কথা আছিলে সেই খচৰা ভোটাৰ তালিকাখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই